যদি গৌৰৱ গগৈ ডাঙৰীয়া সঁচা অৰ্থত পাকিস্তানৰ লিংক আছে আপোনালোকে গ্ৰেপ্তাৰ কৰি দেখুৱাওক। মিয়া সম্প্ৰদায়ৰ লোকসকলক যদি কাম নকৰে আমি গুৱাহাটীত বহি আমি শাক চব্জি খাব নোৱাৰোঁ। মিয়াসকলে যদি পৰিশ্ৰম নকৰে আমি কেতিয়াও খেতি ধান চাউল খাব নোৱাৰোঁ। ডক্টৰ নজৰুল ইছলামৰ পাছত তেওঁ পুত্ৰক দিয়া গৈছিল লাহৰীঘাটত, আকৌ সেইটোৱেই পুনৰাবৃত্তি হ'ব নেকি? কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ হিচাপে দায়িত্ব পালন কৰি আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। টিকট প্ৰদানৰ ক্ষেত্ৰত কংগ্ৰেছত টকাৰ লেনদেন হয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2026 চনতে চৰকাৰ গঠন কৰিব নোৱাৰে। কংগ্ৰেছত থকাৰ সময়ছোৱাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপোনাৰো ৰোল মডেল আছিল। (2026) নিৰ্বাচন মেৰু বিভাজনৰ ৰাজনীতি, আৰু এই ৰাজনীতিত আচলতে দিছপুৰ দখল কোনে কৰিব সেইলৈ ইতিমধ্যে যুদ্ধ আৰম্ভ হৈ গৈছে। ভোটাৰ কাষ ইতিমধ্যে শাসকীয় বিজেপি আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সভাই সমিতিয়ে মিয়াৰ নাম উচ্চাৰণ কৰি আছে। এনে সন্ধিক্ষণত বিৰোধী কংগ্ৰেছৰ লাহৰীঘাট সমষ্টিৰ টিকটৰ দাবীদাৰ কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইমদাদ হুছেইন আমাৰ সৈতে আছে। নমস্কাৰ জনাইছোঁ। নমস্কাৰ। মিয়া ৰাজনীতি, লাহৰীঘাট সমষ্টিটো সংখ্যালঘু প্ৰধান এটা সমষ্টি, 90% সংখ্যালঘু ভোটাৰ। মিয়া ৰাজনীতিয়ে কি কাম কৰিব? অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়াই হতাশগ্ৰস্ত হয়, যেতিয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বেয়া দিন আহে, তেতিয়াই মিয়া সম্প্ৰদায়ৰ বেয়া দিন আহিছে নেকি? ভাল দিনেতো চলি আছে মুখ্যমন্ত্ৰী। হয়, নিশ্চিতভাৱে। যেতিয়া হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কয় যে তেখেতে 2026 চনত চৰকাৰ গঠন কৰিব, যদি তেওঁ ইমানেই কনফিডেণ্ট, তেতিয়াহ'লে তেওঁ বাৰে বাৰে যিকেইটা সংখ্যালঘু সমষ্টিয়ে কেতিয়াও নিৰ্ণায়ক ভূমিকা ল'ব নোৱাৰে, কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া সমষ্টি নিৰ্ধাৰণৰ সময়ত স্পষ্টভাৱে কৈছিল যে অসমত 100 বছৰলৈকে খিলঞ্জীয়া মানুহ সুৰক্ষিত, আৰু একেজন ব্যক্তিয়ে আজি অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত পুনৰবাৰ মিয়াক লৈ ৰাজনীতি কৰিছে, মিয়াক লৈ ভয় খাইছে, ইয়ে প্ৰমাণ কৰিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2026 চনত যে চৰকাৰ গঠন কৰিব নোৱাৰে সেই কথা নিশ্চিত হৈ পৰিছে। তাৰে লগে লগে সমান্তৰালভাৱে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিয়ে মিয়াসকলক টাৰ্গেট কৰি মিয়া সম্প্ৰদায়ৰ লগত তুচ্ছ তাচ্ছিল্য কৰি তেখেতে অসমত এটা জাতিৰ নামত, ধৰ্মৰ নামত, ভাষাৰ নামত ৰাজনীতি কৰি 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব খুজিছে। এটা কথা স্পষ্ট যে অসমৰ ৰাইজে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাম কাজ সকলো সূক্ষ্মভাৱে দৃষ্টি ৰাখিছে, আৰু ৰাইজে ইতিমধ্যে গম পাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সঁচা অৰ্থত ভয় খাইছে, আৰু ভয় খাই এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি, মেৰুকৰণৰ ৰাজনীতি আৰম্ভ কৰিছে। আজি এই মঞ্চত স্পষ্টভাৱে কৈছোঁ যে নিশ্চিতভাৱে এইবাৰ 2026 অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব। কংগ্ৰেছত থকাৰ সময়ছোৱাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপোনাৰো ৰোল মডেল আছিল, এগৰাকী মডেল ৰাজনীতিবিদ আছিল। নহয়, একেবাৰে ভুল ধাৰণা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত মই যেতিয়া ৰাজনীতিত আহিছোঁ প্ৰায় 2000 চনৰ পৰা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত মোৰ ৰাজনৈতিক আদৰ্শ সদায় মই তেখেতলৈ মতবিৰোধ আছিলে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিটো কামত মই যেতিয়া NSUত আছিলোঁ সেই সময়ৰ পৰা মই তীক্ষ্ণভাৱে সমালোচনা কৰি আহিছোঁ। আজি এই মুহূৰ্তলৈকে তীক্ষ্ণভাৱে সমালোচনা কৰিছোঁ। আজি ইয়াত প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ বিসম্বাদ চলিছিলে, সেই বিসম্বাদৰ সময়ত মই তৰুণ গগৈ ডাঙৰীয়াৰ সপক্ষে মুকলিকৈ থিয় হৈছিলোঁ, আৰু প্ৰতিটো মুহূৰ্ততে তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰখনক আমি পূৰ্ণ সমৰ্থন কৰিছিলোঁ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই নিকৃষ্ট ৰাজনীতি তেতিয়াও সমালোচনা কৰিছিলোঁ, আৰু আজিও কৰিম, আৰু ভৱিষ্যতে কৰি যাম। যিমানেই হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত কথা কওক নকওক, কিন্তু হিমন্ত বিশ্ব শৰ্মাক প্ৰতিহত বা ৰোধ কৰিবৰ কাৰণে সক্ষম হোৱা নাই কংগ্ৰেছ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰতিহত কৰিব পাৰিব একমাত্ৰ অসমবাসী ৰাইজে। আজি অসমবাসী ৰাইজক যি ধৰণে প্ৰতাৰণা কৰিলে, প্ৰবঞ্চনা কৰিলে, অসমীয়া ৰাইজক, খিলঞ্জীয়া ৰাইজক যি ধৰণে তেওঁ আজি অত্যাচাৰ কৰিছে। আজি চাওক যে SRৰ নামত
ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে অসমৰ ৰাইজৰ মাজত ভাগ ভাগ কৰা যি ষড়যন্ত্ৰ কৰিছে সেই কথা সকলোৱে গম পাইছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰত্যেকটো মুহূৰ্ততে খিলঞ্জীয়া অস্তিত্বৰ কথা কয়, অসমীয়া জাতিৰ সুৰক্ষাৰ কথা কয়। সেইজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত নিৰ্দেশত এই কেইদিনমানৰ পৰা চলি থকা এছাৰত অসমৰ খিলঞ্জীয়া মানুহৰ নাম কৰ্তন কৰা হৈছে, অসমীয়া মুছলমানসকলৰ নাম কৰ্তন কৰা হৈছে। বিশেষকৈ অসমৰ লগতে মৰিগাঁও জিলাত দেখিছোঁ যে মৰিগাঁও জিলাত যিসকল মানুহৰ নাম কৰ্তন কৰা হৈছে তাৰ 80% হৈছে খিলঞ্জীয়া অসমীয়া মুছলমান। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি যি ধৰণে মিয়াসকলক তুচ্ছ তাচ্ছিল্য কৰিছে সেই কথা অসমৰ কোনো অসমীয়া ৰাইজে কেতিয়াও সমৰ্থন নকৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে ইমান হৃদয়বিহীন মানুহ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গাত যে মানৱতা নাই, তেখেতৰ দয়া নাই, সেই কথা প্ৰমাণ কৰিছে। যিসকল খাটি খোৱা শ্ৰমিক মিয়া সম্প্ৰদায়ৰ লোকসকলে ৰিক্সা চলাই, ঠেলা চলাই দিন হাজিৰা কৰে, সেইসকলক তেওঁ তুচ্ছ তাচ্ছিল্য কৰিছে। আৰু সেইসকলৰ পেটত লাত মাৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে ৰিক্সাৱালাসকলক যদি 5 টকা বিচাৰে 4 টকা দিব, ৰিক্সাৱালা বা শ্ৰমিকসকলে যদি 100 টকা বিচাৰে তেন্তে কমাই দিব। হিমন্ত বিশ্ব শৰ্মা ইতিহাসে কাকো ক্ষমা নকৰে। আপুনি যি ধৰণে অতি আন্তৰিকতাবিহীনভাৱে, এজন অসমীয়া মানুহ কেতিয়া এনেকুৱা আন্তৰিকতাবিহীন হ'ব নোৱাৰে। অসমীয়া মানুহৰ সদায় এটা বৈশিষ্ট্য আছে, অসমীয়া জাতি অতিথিপৰায়ণ, অসমীয়া জাতিয়ে মানুহক আদৰ সাদৰ কৰে। এইজন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰথম অসমীয়া দেখিলোঁ যিজন অসমীয়াই ৰিক্সাৱালা ঠেলাৱালাৰ প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰিব খুজিছে, ৰিক্সাৱালা ঠেলাৱালাক মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰিছে। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই কথা অসমৰ ৰাইজে কেতিয়াও গ্ৰহণ নকৰে। অসমৰ ৰাইজ দয়ালু, অসমৰ ৰাইজৰ স্বাভিমান আছে, অসমৰ ৰাইজে মানুহৰ শ্ৰমিকৰ প্ৰাপ্য মজুৰি কেতিয়াও বঞ্চিত নকৰে। মই অসমবাসী ৰাইজক আহ্বান জনাম, এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা নহয়, আমাৰ সকলো মানুহে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ, অসমীয়া জাতিৰ এটা সুকীয়া বৈশিষ্ট্য আছে। গতিকে প্ৰতিজন অসমীয়াই এনেধৰণৰ শ্ৰমিকসকলক 5 টকা নহয়, যদি হৃদয় থকা মানুহ হয় সেইজন শ্ৰমিক অত্যন্ত কষ্ট কৰি ৰিক্সা চলায়, দিনটো 12 ঘণ্টা নহয় 15 ঘণ্টা পৰ্যন্ত শ্ৰমিকসকলে পৰিশ্ৰম কৰি ঘৰ চলায়, সেইসকলক 5 টকা যায় 10 টকা দিব। অসমীয়া মানুহে এই কথা ইতিমধ্যে যথেষ্ট উদাহৰণ আছে যে অসমীয়া মানুহে এনেকুৱা অত্যন্ত পৰিশ্ৰম কৰা মানুহক 5 টকা ঠাইত 10 টকা 20 টকা পৰ্যন্ত দিয়ে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে তেখেতৰ যিবিলাক ফ্লাইঅভাৰ বনাই আছে সেই ফ্লাইঅভাৰত তেখেতে আমাৰ অসমৰ থলুৱা মানুহক কাম কৰিবলৈ আহ্বান জনাইছে। অলা অবয়ত থলুৱা মানুহক ড্ৰাইভাৰ হ'বৰ কাৰণে তেওঁ অনুপ্ৰেৰণা যোগাইছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ অসমীয়াসকলক আপুনি IAS অফিচাৰ বনাওক, অসমীয়াসকলক যাতে ভাৰতবৰ্ষৰ আন ৰাজ্যৰ লগত খোজ মিলাই অসমীয়া যুৱক আগবাঢ়িব পাৰে তাৰ বাবে আপুনি অনুপ্ৰেৰণা যোগাওক। কিন্তু আজি কি কৰিছে, মিয়াসকলক তুচ্ছ তাচ্ছিল্য কৰিবলৈ গৈ আমাৰ অসমীয়া যুৱকসকলক, খিলঞ্জীয়া মানুহসকলক আজি আপুনি শ্ৰমিকৰ কাম কৰিব গৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই কথা অসমৰ ৰাইজে দেখি আছে যে আপুনি কৈছে যে ফ্লাইঅভাৰ বনাৰ ক্ষেত্ৰত আপুনি মিয়াসকলক তুচ্ছ তাচ্ছিল্য কৰিছে। আপোনাৰ যদি সৎ সাহস আছে, যিমানবিলাক ফ্লাইঅভাৰ বনালে তাৰে 90% শ্ৰমিক হৈছে এই অতিকৈ কষ্ট কৰিব পৰা, পৰিশ্ৰম কৰিব মিয়া সম্প্ৰদায়ৰ লোক। আজি এই মিয়া সম্প্ৰদায়ৰ লোকসকলক যদি কাম নকৰে, আমি গুৱাহাটীত বহি আমি শাক চব্জি খাব নোৱাৰোঁ। মিয়াসকলে যদি পৰিশ্ৰম নকৰে আমি কেতিয়াও খেতিত চাউল খাব নোৱাৰোঁ। এই মিয়াসকলৰ সুকীয়া বৈশিষ্ট্য আছে। মই ক'ম যে অসমত প্ৰতিটো জনগোষ্ঠী, মিয়া জনগোষ্ঠীয়ে হওক, তিৱাই হওক, ৰাভাই হওক, মিচিঙে হওক, আমি সকলোৱে একত্ৰিত হৈছোঁ। আমাৰ বিহুৰ সময়ত, ঈদৰ সময়ত, ৰমজানৰ সময়ত আমি সকলোৱে একত্ৰিত হৈ ৰোজা ইফতাৰ কৰোঁ। বিহুৰ সময়ত আমি সকলোৱে মিয়া সম্প্ৰদায় হওক, অসমীয়া মুছলমানেই হওক, হিন্দুৱে হওক, তিৱাই হওক, সকলোৱে আমি বিহু উদযাপন কৰোঁ। এটা কথা মানেনে নামানে যে বনাঞ্চল, সংৰক্ষিত বনাঞ্চল, চৰ চাপৰি বা অন্যান্য যিখিনি ঠাইত ট্ৰাইবেল বেল্ট, সেইখিনি অঞ্চলসমূহৰ মাটিসমূহ বেদখল কৰাটো আপুনি মানি লয় তেনেহ'লে? য'ত উচ্ছেদ চলাইছে, সত্ৰৰ মাটি বেদখল কৰিছে, সত্ৰৰ মাটিয়ে হওক, বনাঞ্চলে হওক, এই অঞ্চলসমূহ বেদখল কৰাটো আমি কেতিয়াও সমৰ্থন নকৰোঁ। কিন্তু বাৰে বাৰে এটা কথা ওলাই থাকে যে সত্ৰৰ মাটি মিয়া সম্প্ৰদায়ৰ মানুহে দখল কৰিছে। এই কথাত মই একমত এইবাবেই নহয় যে আমাৰ পাতেকীবাৰী সত্ৰ মহাগুৰুজনা শংকৰদেৱৰ জন্মস্থান, বৰ্তমান লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত, তাত যিখিনি মানুহে সুৰক্ষা দি আহিছে তাৰ অধিকাংশ হৈছে সংখ্যালঘু মুছলমান ৰাইজ। সেইদিনাখন মই আজি কেইদিনমান আগতে গৈছিলোঁ সত্ৰত, তেতিয়া এজন মিয়া সম্প্ৰদায় আমাৰ ভাতৃয়ে কান্দি কান্দি কৈছিলে, দাদা
এই সত্ৰৰ দিনে ৰাতি আমি সত্ৰখনক সেৱা শুশ্ৰূষা কৰিছোঁ, যিসকল সত্ৰত থকা সন্মানীয় সত্ৰাধিকাৰ সেইসকলে মোক দেখুৱাইছে এইসকল মানুহে আমাক প্ৰতিটো সময়তে খবৰ লয়, আমাক প্ৰতিটো সময়তে বিভিন্ন ধৰণৰ যা যোগাৰ সহায় সাৰথি কৰে। এই সত্ৰৰ সত্ৰাধিকাৰ তাত থকা যিসকল ভকতসকলে কৈছে যে এইসকল মানুহক লৈ ইমান তুচ্ছ তাচ্ছিল্য কৰিছে, এইসকল মানুহে আমাৰ সত্ৰৰ মাটি বেদখল কৰা নাই। সেই কথা মই কোৱা নাই, তাত সত্ৰত থকা পাতেকীবাৰী সত্ৰত থকা আমাৰ সন্মানীয় ভকতসকলে কৈছে। গতিকে এই কথাত কেতিয়া একমত নহয়। আৰু এটা কথা ক'ম যে উচ্ছেদৰ নামত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি নিকৃষ্ট ৰাজনীতি কৰিছে সেই ৰাজনীতিক আমি কেতিয়াও সমৰ্থন জনাব নোৱাৰোঁ। হয়, বনাঞ্চলৰ মাটি দখল কৰাটো আমি কেতিয়াও নিবিচাৰোঁ, আমি ইয়াৰ বিৰোধিতা কৰিম। কিন্তু যিসকল মানুহে গৰাখহনীয়াৰ কবলত পৰি আমাৰ লাহৰীঘাট সমষ্টিটো আপোনালোকে জানে, ইয়াতে আজি লাহৰীঘাট সমষ্টি অসমৰ মানচিত্ৰৰ পৰা বা মৰিগাঁও জিলাৰ মানচিত্ৰৰ পৰা সৰু হৈ গৈছিলে, যাৰ ইয়াত অত্যন্ত গৰাখহনীয়া হৈছিলে। তেনেকৈ অসমৰ বিভিন্ন প্ৰান্তত ধুবুৰীতে হওক বা অইন বৰপেটাতে হওক গৰাখহনীয়াৰ কবলত পৰি বহু মানুহ অসহায় হৈ বিভিন্ন ঠাইত থাকিব লাগে আশ্ৰয় গ্ৰহণ কৰিছিলে। কিন্তু সেইসকল মানুহক মই কৈছোঁ যে তেওঁলোকক উচ্ছেদ কৰিছে, আপত্তি কৰা নাই। কিন্তু ছুপ্ৰিম কোৰ্টৰ স্পষ্ট নিৰ্দেশনা আছে যে উচ্ছেদৰ পূৰ্বে সেইসকল ব্যক্তিক সংস্থাপন দিব লাগিব, থকাকৈ ব্যৱস্থা কৰি দিব লাগিব। কিন্তু আগতীয়াকৈ থকাৰ ব্যৱস্থা নকৰি কুকুৰ মেকুৰীটোৱে যিধৰণে উচ্ছেদ কৰিছে সেই কথা কোনো অসমীয়া মানুহে বা কোনো নাগৰিকে কেতিয়াও সমৰ্থন কৰিব নোৱাৰে। লাহৰীঘাট সমষ্টিত কি হ'ব? 96ৰ পৰা 2016লৈকে এইকেইটা নিৰ্বাচনত ডক্টৰ নজৰুল ইছলাম প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈ আহিছিল দিছপুৰলৈকে। তাৰপাছত তেওঁৰ পুত্ৰ ডাক্তৰ নাজাৰ তেওঁ প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈ আহিছে, চিটিং MLA। টিকটৰ ক্ষেত্ৰত এতিয়া প্ৰতিদ্বন্দ্বী আপোনাৰ পোনপ্ৰথমেই আমাৰ প্ৰয়াত মৰহুম ডক্টৰ নজৰুল ইছলাম চাহাবক মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আজি এই মুহূৰ্তত শ্ৰদ্ধাৰে তেখেতক সুঁৱৰিছোঁ। ডক্টৰ নজৰুল ইছলাম ডাঙৰীয়াই যথেষ্ট কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ নেতা আছিলে। সকলোৱে তেখেত বহু আমাৰ সকলোৱে পথ প্ৰদৰ্শক আছিলে। গতিকে মই আশা কৰিছোঁ যে ডক্টৰ নজৰুল ইছলাম ডাঙৰীয়াই লাহৰীঘাট সমষ্টিৰ বাবে যথেষ্ট কৰিছে আৰু যিখিনি কৰিব পৰা নাই সেইখিনি যাতে আমি উঠি অহা প্ৰজন্মই কৰিব পাৰোঁ। আৰু লাহৰীঘাট সমষ্টিৰ সমস্যা বহুত আছে। আপুনি জানে যে গৰাখহনীয়াৰ কবলত পৰি লাহৰীঘাট সমষ্টি যথেষ্ট বিধ্বস্ত হৈ গৈছিলে। কিন্তু আজি এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা আমাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কিছু 700 কোটি চেংচন কৰাৰ পিছত বৰ্তমান লাহৰীঘাট সমষ্টিৰ গৰাখহনীয়াৰ সমস্যা কিছু পৰিমাণে আজি সমাধান হোৱাৰ দিশে আগবাঢ়িছে। কিন্তু এতিয়াও যথেষ্ট কাম কৰিবলগীয়া আছে। আৰু মই কৈছোঁ যে লাহৰীঘাট সমষ্টিৰ ৰাস্তা ঘাটৰ অৱস্থা অত্যন্ত বেয়া। ইমান জৰাজীৰ্ণ অৱস্থা যে কিছু মাহ পূৰ্বে মই এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী তথা লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰীক মেমৰেণ্ডাম দিছিলোঁ। আৰু সেই সময়ত এটা কথাই কৈছিল যে আপোনালোকে অসম চৰকাৰে কেতিয়াও মাহিয়াই দৃষ্টিৰে সংখ্যালঘু সমষ্টিবিলাক নাচাব। আমাৰ এই সংখ্যালঘু অঞ্চলসমূহত কেৱল মাত্ৰ মুছলমান নাথাকে। আমাৰ এই সংখ্যালঘু অঞ্চলৰ মাজেদি পাৰ হৈ গৈ আজি আমাৰ মহাপুৰুষ শংকৰদেৱৰ যি পবিত্ৰ জন্মস্থান পাতেকীবাৰী সত্ৰ সেই সত্ৰলৈকে গৈছে। গতিকে এইবিলাকত বৈষম্য নকৰিব। আৰু ইতিমধ্যে আমি বাৰম্বাৰ দাবী জনোৱাৰ পিছত এতিয়া দেখিছোঁ লোক নিৰ্মাণ বিভাগে কিছুমান ৰাস্তা মেৰামতি কাম আৰম্ভ কৰিছে। মই যোৱাকালি মৰিগাঁৱৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ ডাঙৰীয়াক লগ ধৰিছিলোঁ। কেইদিনমান পূৰ্বে পুনৰ মই লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা ডাঙৰীয়াকো সাক্ষাৎ কৰিছিলোঁ। তেখেতসকলে মোক ইতিমধ্যে আশ্বাস দিছে যে অনতিপলমে লাহৰীঘাট সমষ্টিৰ ৰাস্তাবিলাক পুনৰ নিৰ্মাণ কৰিব। গতিকে এতিয়ালৈকে কিছু ৰাস্তাত মেৰামতি কৰা দেখিবলৈ পাইছোঁ, কিন্তু এইখিনিলৈ সন্তুষ্ট নহয়। গতিকে ধন্যবাদো জ্ঞাপন কৰিব লাগিব যে লোক নিৰ্মাণ বিভাগৰ সন্মানীয় অভিযন্তাসকলক যে আমাৰ দাবীৰ প্ৰতি ৰাইজৰ দাবীৰ প্ৰতি তেওঁলোকে সমৰ্থন জনাই ইতিমধ্যে কিছু কাম তেওঁলোকে কৰিবলৈ প্ৰয়াস কৰিছে। গতিকে আশা ৰাখিম অনতিপলমে লাহৰীঘাট সমষ্টিৰ যি জৰাজীৰ্ণ ৰাস্তাৰ অৱস্থা সেই ৰাস্তা সমাধান কৰি ৰাইজক সকাহ দিব পাৰিব। কেৱল সেয়াই নহয়, লাহৰীঘাট সমষ্টিত আমি দাবী জনাইছোঁ যে উন্নত মানদণ্ডৰ চিকিৎসালয় লাগে। লাহৰীঘাট সমস্যা যথেষ্ট আছে। লাহৰীঘাটৰ পিছপৰা এটা সমষ্টি, আমাৰ যথেষ্ট খেলপথাৰ আছে, আমাৰ উন্নত মানৰ তাত আমাৰ প্লে গ্ৰাউণ্ড নাই।
গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগবাঢ়িব লাগিব আৰু লাহৰীঘাট সমষ্টিত ইমানেই প্ৰতিভা থকা ছাত্ৰ আছে এইসকল ছাত্ৰক আমি সুযোগ দিব পৰা নাই চৰকাৰে সুযোগ দিব পৰা নাই আজি এই মঞ্চৰ পৰা এটাই কথা মই জনাম যে লাহৰীঘাট সমষ্টিবাসী যিসকল প্ৰতিভা থকা ছাত্ৰ ছাত্ৰী যে আপোনালোকক এটা কথা জনাইছোঁ যদি কংগ্ৰেছে মোক এইবাৰ লাহৰীঘাট সমষ্টিত দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰে বিধায়ক যদি আল্লাহে বা ভগৱানে মোক যদি বিধায়ক বনায় তে মোৰ প্ৰথম কামটোৱে হ'ব যে লাহৰীঘাট সমষ্টিৰ পৰা যদি কোনো ছাত্ৰ ছাত্ৰীয়ে UPSC অৰ্থাৎ সৰ্বভাৰতীয় পৰীক্ষাত UPSC যদি প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হয় পৰৱৰ্তী পৰ্যায়ত তেওঁৰ সম্পূৰ্ণ কোৰ্চটো চলাই নিবৰ বাবে পৰৱৰ্তী সময়ত তেওঁ উন্নত কোচিঙৰ বাবে যিখিনি যাৱতীয় খৰচ পাতি হ'ব সেই খৰচ পাতিখিনি মই দিয়াৰ ব্যৱস্থা কৰিম এই কথা স্পষ্ট কৈছোঁ যে লাহৰীঘাট সমষ্টিৰ পৰা ছাত্ৰ ছাত্ৰীসকলে যদি উন্নত মানৰ প্ৰদৰ্শন কৰে পৰীক্ষাত UPSCত পৰৱৰ্তী সময়ত সেই ছাত্ৰজনৰ UPSC ক্লিয়াৰ কৰাৰ ক্ষেত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰত সম্পূৰ্ণ দায়িত্ব মই বিধায়ক হোৱাৰ পিছত লোৱাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছোঁ সমস্যা বহুত আছে কিন্তু এটা কথা ঠিক কংগ্ৰেছত এটা অভিযোগ আছে যে টিকট পোৱাৰ ক্ষেত্ৰত যদি দেউতাক বা মন্ত্ৰী হৈ থাকে বা বিধায়ক হৈ থাকে তেওঁৰ অনুপস্থিতিত তেওঁৰ পুত্ৰ বা কন্যাক টিকট দিয়া যায় এতিয়া ডক্টৰ নজৰুল ইছলামৰ পাছত তেওঁৰ পুত্ৰক দিয়া গৈছিল লাহৰীঘাটত আকৌ সেইটোৱেই পুনৰাবৃত্তি হ'ব নেকি নাই যোৱাবাৰো মই কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব বিচাৰিছিলোঁ দলে সেই সময়ত চাগে মোক যোগ্য বুলি নাভাবিলে কিন্তু মই এইবাৰ পুনৰবাৰ যিহেতু লাহৰীঘাট সমষ্টিৰ ৰাইজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ আৰু মই লাহৰীঘাটৰ সন্তান হিচাপে গৌৰৱ কৰোঁ অতি পিছপৰা অঞ্চলৰ সন্তান গতিকে লাহৰীঘাট সমষ্টিৰ ৰাইজৰ লগত সুখে দুখে প্ৰতিটো মুহূৰ্তত মই ৰাইজৰ লগত থাকোঁ সেইফালৰ পৰা মোৰ দৃঢ় বিশ্বাস দলে এইবাৰ মোক যোগ্য বুলি ভাবি আৰু দলৰ কাম কৰাৰ ক্ষেত্ৰত মই কেতিয়াও পিছ হুহুকি যোৱা নাছিলোঁ দলে যি দায়িত্ব দিছিলে সেই দায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰিছোঁ আৰু এটা কথা ক'ম যোৱাবাৰ মই দলৰ প্ৰাৰ্থিত্ব বিচাৰিছিলোঁ যদিও দলে মোক প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে কিন্তু তাৰ পিছতো যিগৰাকী প্ৰাৰ্থী কংগ্ৰেছে প্ৰক্ষেপ কৰিছিলে বা মনোনয়ন দিছিলে সেইগৰাকী প্ৰাৰ্থীৰ সপক্ষে মই প্ৰচাৰ চলাইছিলোঁ আৰু এই লাহৰীঘাট সমষ্টিৰ কোনো এজন ব্যক্তিয়ে ক'ব নোৱাৰিব যে মই টিকেট নোপোৱাৰ ফলত বা টিকেট নোপোৱাৰ পিছত দলীয় প্ৰাৰ্থীৰ বিৰুদ্ধাচৰণ কৰিছোঁ সেই কথা কোনেও ক'ব নোৱাৰে মই দলৰ দায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰিছোঁ সেইফালৰ পৰা দলৰ আমাৰ হাইকমাণ্ডে মোৰ দৃঢ় বিশ্বাস এইবাৰ লাহৰীঘাট সমষ্টিক নতুন প্ৰজন্মৰ যুৱক হিচাপে তথা এজন সাধাৰণ মানুহৰ সন্তান হিচাপে এজন সাধাৰণ কংগ্ৰেছ কৰ্মী হিচাপে মোক দলে এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু এটা কথা মোৰ দৃঢ় বিশ্বাস মোৰ দৰে সাধাৰণ কৰ্মীক যদি কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰে নিশ্চিতভাৱে কংগ্ৰেছ কৰিবৰ বাবে আৰু অসমত হাজাৰ হাজাৰ লাখ লাখ মোৰ দৰে সাধাৰণ পৰিয়ালৰ ল'ৰা ছোৱালী ওলাই আহিব কিন্তু পৰিয়াল কেন্দ্ৰিকটোতো থাকি গ'ল মই নাভাবোঁ যে আমাৰ দলৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু এটা কথা আমাৰ বাবে বৰ আনন্দৰ বিষয় যে কিন্তু তাতে এটা নাম নক'লে আপুনি অসমৰ কংগ্ৰেছৰ ৰাজনীতিত ৰকিবুল হুছেইন ডাঙৰীয়া হয় মই ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ বহু নেতা আছে আমাৰ ভূপেন বৰা ডাঙৰীয়া আছে ৰিপুণ বৰা ডাঙৰীয়া আছে আমাৰ দলৰ বহু শীৰ্ষ নেতা আছে এই সকলোৱে আজি ঐক্যবদ্ধ হৈ কাম কৰিছে এইসকল নেতাৰ নেতৃত্বত নিশ্চিতভাৱে দলৰ ভাল ফলাফল লাভ কৰিব মই নাভাবোঁ যে কংগ্ৰেছ দলে কেতিয়াও পৰিয়ালতান্ত্ৰিক ৰাজনীতি নকৰে যদি পৰিয়ালতান্ত্ৰিক ৰাজনীতি কৰিলে হয় ইতিমধ্যে বহু সাধাৰণ ঘৰৰ ল'ৰা বিধায়ক হৈছে ময়ো সাধাৰণ ঘৰৰ ল'ৰা গৈ আজি কংগ্ৰেছ দলৰ জ্যেষ্ঠ মুখপাত্ৰ হৈছোঁ আজি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হৈছোঁ মই নাভাবোঁ দলে এনেকুৱা ধৰণৰ কথাক কেতিয়াও প্ৰাধান্য নিদিয়ে টিকট প্ৰদানৰ ক্ষেত্ৰত কংগ্ৰেছত টকাৰ লেনদেন হয় 7 পৰা 3 পৰা 7-10 কোটি টকা পৰ্যন্তলৈকে উঠে বুলি পেলাই মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈ আছে কিমান দূৰ সঁচা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি কংগ্ৰেছ দলৰ কথাক লৈ ইমান ব্যস্ত হৈ পৰিছে যে দিল্লীত আমাৰ দলৰ সভাত কি কথা আলোচনা হয় গৌৰৱ গগৈ ডাঙৰীয়াই কি দি ভাত খায় দেৱব্ৰত শইকীয়া ডাঙৰীয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আজি ক'ত গৈছে কি মিটিং কৰিছে খবৰবিলাক কংগ্ৰেছৰ ভিতৰৰ পৰাই যায় বুলি কৈছোঁ সেই সকলো কথা খবৰ
লোৱাত ব্যস্ত হৈ থাকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু কংগ্ৰেছ দলৰ নেতাসকলে সভা কৰি অহাৰ পিছত প্ৰেছ কনফাৰেঞ্চ কৰাৰ পূৰ্বে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মনে সজা উদ্দেশ্যপ্ৰণীত কিছুমান কথা কৈ ৰাইজক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰে। আজি মই এটা কথা ক'ম যে নিউজ 18 অসমৰ আজি ষ্টুডিঅ'ত বহি কৈছোঁ যে অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ হিচাপে দায়িত্ব পালন কৰি আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, যাৰ বাবে কংগ্ৰেছ দলৰ প্ৰতিটো কথাক লৈ ব্যস্ত হৈ থাকে। আৰু এটা কথা ক'ম যে বিজেপিত যদিও তেওঁ আছে, বেছিভাগ সময়তে কংগ্ৰেছক লৈ ব্যস্ত হৈ থাকে। কংগ্ৰেছৰ থকা সকল নেতাসকলক তেওঁক ইমানেই ভয় খায় যে কংগ্ৰেছৰ নেতাসকলক নিবৰ বাবে তেওঁ বাৰে বাৰে চেষ্টা কৰি থাকে। এই কথাৰ পৰা স্পষ্ট হৈছে যে হিমন্ত বিশ্ব শৰ্মা অত্যন্ত দুৰ্বল, অত্যন্ত ভয়াতুৰ, যাৰ বাবে বাৰে বাৰে কংগ্ৰেছৰ মানুহসকলক টাৰ্গেট কৰি থাকে। গৌৰৱ গগৈৰ সভাপতিত্ব লোৱাৰ পাছত কি পৰিৱৰ্তন আহিছে? নিশ্চিতভাৱে গৌৰৱ গগৈ ডাঙৰীয়া সভাপতিত্ব দায়িত্ব লোৱাৰ পিছত পৰিৱৰ্তন হৈছে। আমি অসমত আজি অসমৰ আমাৰ পূৰ্বতেও যিমান শক্তিশালী আছিলে বুথ পৰ্যায়ত আজি গৌৰৱ গগৈ ডাঙৰীয়াই যি ধৰণে তৎপৰতা অৱলম্বন কৰিছে, গৌৰৱ গগৈ ডাঙৰীয়াই যি ধৰণে বলিষ্ঠ নেতৃত্ব দিছে। আজি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে আমি বিভিন্ন জিলাত আমি কাম কৰিছোঁ। আমি এখন জিলাত মাহত প্ৰায় 10 বা 12 দিন পৰ্যন্ত থাকিব লগা আছে, বুথে বুথে যাব লগা আছে। এই কাৰণে এই কৃতিত্ব দিব লাগিব আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া। তেখেতে যদি বলিষ্ঠ নেতৃত্ব নিদিলে হয় আজি আমাৰ দলৰ বিষয়ববীয়াসকল জিলাই জিলাই গৈ কাম নকৰিলে হয়। আৰু এটা কথা ক'ব লাগিব যে গৌৰৱ গগৈ যে বলিষ্ঠ নেতৃত্ব হৈছে তাৰ জ্বলন্ত উদাহৰণ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। যদি গৌৰৱ গগৈ ডাঙৰীয়া শক্তিশালী নহ'ল হয়, 2026ত যদি কংগ্ৰেছ দলৰ চৰকাৰ হোৱাৰ সম্ভাৱনা থকাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো মুহূৰ্তত ভয় হৈ থাকে। আৰু ৰাতি টোপনিতো গৌৰৱ গগৈ ডাঙৰীয়াক এইজন হিমন্ত বিশ্ব শৰ্মাই দেখা পায়। আজি গৌৰৱ গগৈ ডাঙৰীয়াক যি পাকিস্তানৰ এজেণ্ট বুলি কৈ মনে সজা ভুৱা অভিযোগ উত্থাপন কৰিছে, 10 ছেপ্টেম্বৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৌৰৱ গগৈ সেই পাকিস্তানৰ এজেণ্ট ফাদিল কৰাৰ কথা আছিলে। 10 ছেপ্টেম্বৰ গ'ল, 10 অক্টোবৰ গ'ল, 10 নৱেম্বৰ গ'ল, 10 ডিচেম্বৰ গ'ল। আজি পুনৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 8 ফেব্ৰুৱাৰীত পুনৰ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানৰ যি লিংক ফাদিল কৰাৰ কথা কৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক প্ৰত্যাহ্বান জনাইছোঁ, দিল্লীত আপোনালোকৰ চৰকাৰ যদি গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানৰ এজেণ্ট হয়, সেই গৌৰৱ গগৈ ডাঙৰীয়াক আপুনি সংসদত কিয় প্ৰৱেশ কৰিব দিছিলে? যদি গৌৰৱ গগৈ ডাঙৰীয়া সঁচা অৰ্থত পাকিস্তানৰ লিংক আছে, আপোনালোকে গ্ৰেপ্তাৰ কৰি দেখুৱাওক। দিল্লীত আপোনালোকৰ চৰকাৰ, অসমত আপোনালোকৰ চৰকাৰ। আৰু সেই গৌৰৱ গগৈ ডাঙৰীয়াই কিছুদিন পূৰ্বে অসম বিধানসভাতো প্ৰৱেশ কৰিছিল। তাৰপিছতো আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াই তথ্য ফাদিল কৰাৰ কথা কয়। তথ্য লিংকৰ কথা ফাদিল কৰিলে মানুহে বিশ্বাস নকৰে। যদি গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে আপোনালোকৰ তথ্য আছে, প্ৰমাণ আছে, যিজন গৌৰৱ গগৈ ডাঙৰীয়াই সংসদত বলিষ্ঠ কণ্ঠৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়াক থকা সৰকাৰ কৰে, সেইজন গৌৰৱ গগৈ ডাঙৰীয়াক আপোনালোকে যদি পাকিস্তানৰ এজেণ্ট হয় তাত সংসদত সোমোৱাত কিয় বাধা নিদিলে? ইমান দিন আপোনাৰ কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে? কেৱল মাত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ উত্থানত ভয় খাইছে, শংকিত হৈ আপুনি আজি আবুল তাবুল বকিছে। আপুনি গৌৰৱ গগৈ ডাঙৰীয়াক মনে সজা ভুৱা কিছুমান গোচৰ অভিযোগ দি ৰাইজৰ ওচৰত হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে। এটা কথা স্পষ্ট, অসমৰ ৰাইজৰ যথেষ্ট জ্ঞান আছে। অসমৰ ৰাইজৰ হিমন্ত বিশ্ব শৰ্মাৰ কামৰ কথাৰ ওপৰত কোনো গুৰুত্ব নিদিয়ে। গতিকে 8 তাৰিখৰ যি SIT প্ৰতিবেদন, সেই প্ৰতিবেদনলৈ অসমৰ ৰাইজ ব্যস্ত নহয়। অসমৰ ৰাইজ ব্যস্ত হৈছে যে কেনেকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে অসমৰ ইতিহাসৰ আটাইতকৈ মিছলীয়া, আটাইতকৈ ফাঁকিবাজ, আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীক অপসাৰণ কৰি কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন কৰিব, তাক লৈহে ৰাইজ আজি ব্যস্ত হৈ পৰিছে। 126টা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত যিটো ব্যৱস্থা হ'ল, যেনেধৰণৰ ভোটৰ পেটাৰ্ণ হ'ল, ইয়াৰ পাছত আৰু কংগ্ৰেছ কেইটামান সমষ্টিৰ বাদে বেলেগ সমষ্টিত জয়ী হৈ আহিব নোৱাৰে, সেই কথাটো ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা শাসকীয় পক্ষই দাবী জনায়। এই ধাৰণাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিজেপি নেতাসকলৰ ধাৰণা। অসমৰ ৰাইজৰ ধাৰণাটো তেনেকুৱা নহয়। আপুনি দেখিছে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত যেতিয়া আমাৰ সংখ্যালঘু প্ৰধান সমষ্টিকেইটা বাদ দি আপুনি চাওক, আমাৰ যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ বা বিভিন্ন বৰপেটা, যিবিলাক অঞ্চলত
আমাৰ সংখ্যালঘু মানুহ কম আছিলে সেই অঞ্চলত আপুনি যদি সমষ্টি ৱাইজ যদি আপুনি বিশ্লেষণ কৰি যায় তেন্তে কংগ্ৰেছ দলৰ ভোট পূৰ্বতকৈ যথেষ্ট বৃদ্ধি হৈছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াই যিটো সমষ্টিক প্ৰতিনিধিত্ব কৰি লোকসভালৈ গৈছে বা সাংসদ নিৰ্বাচিত হৈছে সেই সমষ্টিত কিন্তু সামান্য সংখ্যকে সংখ্যালঘু মুছলমান ৰাইজ আছিলে যদি সঁচাকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত যদি কংগ্ৰেছ দলৰ ক্ষতি হ'ল হয় কংগ্ৰেছ দলৰ অৱস্থা যদি বেয়া হ'ল হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিজেপি চৰকাৰখনে গৌৰৱ গগৈ ডাঙৰীয়াক সৰু ল'ৰা বুলি ক'লে তুচ্ছ তাচ্ছিল্য কৰিলে এগৰাকী মন্ত্ৰীয়ে গৌৰৱ গগৈ জয়ী হ'লে ৰাজনীতি ত্যাগ কৰিম বুলি কৈছিলে কিন্তু তাৰপিছতো গৌৰৱ গগৈ ডাঙৰীয়াই বিপুল ভোটত যোৰহাট লোকসভাৰ পৰা জয়ী হোৱাৰ পিছত এটাই কথা প্ৰতিপন্ন হ'ল যে সমষ্টি নিৰ্ধাৰণৰ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণৰ পৰিকল্পনা কৰিছিলে বা 2026ক লৈ তেওঁ যি পৰিকল্পনা কৰিছিলে সেই পৰিকল্পনা কেতিয়াও ফলপ্ৰসূ নহয় সমষ্টি আৰু পূৰ্বতেও বহুবাৰ সমষ্টি নিৰ্ধাৰণ হৈছিলে বহু চৰকাৰৰ সময়ত তেতিয়াও যি ধৰণে ভাবা হৈছিলে সেই ধৰণে কেতিয়াও ৰিজাল্ট পোৱা নাছিলে মই ভাবোঁ যে সমষ্টি পুনৰ নিৰ্ধাৰণে কেতিয়াও বিজেপি দলক সহায় নকৰে কংগ্ৰেছ দলৰ নিশ্চিতভাৱে ভাল ফলাফল হ'ব 26ত কংগ্ৰেছ দলে অসমত ফেক্টৰ AIDF হ'বনে নাই AIUDF কোনো কাৰণত ফেক্টৰ হ'ব নোৱাৰে আপোনালোকে দেখিছে ধুবুৰী লোকসভা সমষ্টিত আজমল চাহাব বিধ্বস্ত হ'ল আমাৰ নগাঁৱত প্ৰদ্যুৎ বড়ো ডাঙৰীয়াৰ লগত এগৰাকী বিধায়কে নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিছিলে তেওঁ বেয়াকৈ পৰাস্ত হ'ল ঠিক তেনেকৈ বিভিন্ন প্ৰান্তত আজি UDFৰ অস্তিত্ব নোহোৱা হৈ গ'ল আৰু UDF দল এনে এটা ৰাজনৈতিক দল যিটো ৰাজনৈতিক দলে প্ৰতিটো মুহূৰ্ততে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চুটলবি মতে কাম কৰে আৰু বিগত লোকসভা সময়তো অসমত মই এটা বস্তু তেওঁলোকৰ এটা মিত্ৰতা মই ফাদিল কৰিছিলোঁ নগাঁৱত এখন সংবাদ মেল পাতি যে VTIQB নামৰ যিখন হেলিকপ্টাৰ সেইখন হেলিকপ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লোকসভাত আজমল চাহাবক প্ৰদান কৰিছিলে যে আজমল চাহাবে যাতে সেই হেলিকপ্টাৰখনত উঠি সংখ্যালঘু অঞ্চলত সংখ্যালঘু ভোটবিলাক ভাগ কৰি বিজেপিক সহায় কৰে সেই কথা ফাদিল কোৱাৰ পিছত আজি লোকসভা ইলেকশ্যন হোৱা আজি প্ৰায় 1 বছৰ পাৰ হৈ গ'ল এই মুহূৰ্ততে UDF দল বা আজমল চাহাবে সেই তাৰ উত্তৰ এই মুহূৰ্তলৈকে দিব নোৱাৰিলে গতিকে UDF দল কেতিয়াও প্ৰাসংগিক হ'ব নোৱাৰে UDF দল আৰু বিজেপি এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি বিৰোধী ঐক্য মঞ্চ এতিয়াও যিটো প্ৰস্তাৱিত সেই প্ৰস্তাৱিত মঞ্চখন এতিয়াও একত্ৰিত হোৱা নাই এতিয়া CPI ইতিমধ্যে তেওঁলোকৰ 7জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিল কাৰ্বি আংলঙত জন ইংতি কাঠাৰে ইতিমধ্যে যোৱাকালিৰ ভাগত 3টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা হ'ল আৰু নামনি অসমত বা নৰ্থ বেংকত অখিল গগৈ ইতিমধ্যে প্ৰাৰ্থীৰ তালিকা ৰাজহুৱা সভাত ঘোষণা কৰিছে যে অমুকটো সমষ্টিত অমুকেই তেওঁ ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব আচলতে কি হ'বলৈ গৈ আছে আমাৰ 126টা বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ বহু নিষ্ঠাৱান কৰ্মী আছে যিয়ে দিনে নিশাই দলৰ বাবে কাম কৰি আহিছে আপুনি চাওক BTADত আমি বহু বছৰ আমি সমতাত নাছিলোঁ হাগ্ৰামা মহিলা ডাঙৰীয়া এলায়েন্স কৰাৰ পিছত তাত কংগ্ৰেছ কৰ্মীসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিলে কিন্তু আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি BTADত আমি যদিও আমি ভাল ফলাফল লাভ কৰিব পৰা নাই আমাৰ সংগঠন আজি শক্তিশালী অৱস্থাত হৈছে ঠিক তেনেকৈ 126টা সমষ্টিত আমি প্ৰথমে দলৰ সাংগঠনিক স্থিতি শক্তিশালী কৰিম আমাৰ বুথ শক্তিশালী কৰিম ইতিমধ্যে আমাৰ 126টা সমষ্টিত প্ৰায় সংখ্যক বুথ আমি শক্তিশালী হৈছোঁ গতিকে আমি পোনপ্ৰথমে আমি দল শক্তিশালী কৰিব লাগিব পৰৱৰ্তী সময়ত আমি এলায়েন্সৰ কথা বতৰাবিলাক পাতিম ঠিক তেনেকৈ আপুনি যি ৰাইজৰ দল বা CPM CPIMৰ কথা কৈছে তাতো বহুতো নিষ্ঠাৱান কৰ্মী আছে যিসকল কৰ্মী আজি দশক ধৰি দলৰ বাবে নিষ্ঠাৰে সততাৰে কাম কৰি আছে গতিকে সেইসকল লোকক যাতে সংগঠন কৰাৰ ক্ষেত্ৰত দল শক্তিশালী কৰাৰ ক্ষেত্ৰতে আগবঢ়াই নিব পাৰে তাৰ বাবে ইমান আগতীয়াকৈ আমি সিদ্ধান্ত লোৱাত অসুবিধা হয় পোনপ্ৰথমে সকলো আমাৰ বিৰোধী ঐক্য মঞ্চই নিজৰ সমষ্টিবিলাকত দল শক্তিশালী কৰাৰ পিছত খুব কম সময়ৰ ভিতৰত আমাৰ দলৰ সকলো নেতাই একত্ৰিত হৈ বহি সকলো সন্মানীয় আমাৰ ঐক্য মঞ্চৰ সন্মানীয় নেতাসকলক বহি আমাৰ একত্ৰিত হোৱাটো প্ৰায় নিশ্চিত হৈ গৈছে আৰু আমি এটা কথা ক'ব লাগিব যে এলায়েন্স সদায় বন্ধ ৰুমত বন্ধ কোঠাত হয় এলায়েন্স কেতিয়াও
সংবাদ মাধ্যমৰ সন্মুখত কোনেও ৰাজহুৱাকৈ কৈ নিদিয়ে। ইতিমধ্যে দলৰ আমাৰ বহুলানি আলোচনা ইতিমধ্যে আৰম্ভ হৈ গৈছে। দলৰ আমাৰ এলায়েন্স পাৰ্টনাৰসকলৰ লগত বহু কথা আমাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু আপুনি দেখিছে অসমৰ ৰাজনীতিত আটাইতকৈ চতুৰ, আটাইতকৈ সুবিধাবাদী এজন মুখ্যমন্ত্ৰী বা নেতা আছে। গতিকে আমি কিছুমান দলীয় কথা আগতীয়াকৈ আমি কেতিয়াও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিব নোৱাৰোঁ, যাৰ বাবে বহু মানুহে ভাবিছে যে আমাৰ এলায়েন্স পাৰ্টনাৰসকলৰ আমাৰ এলায়েন্স নহ'ব বা ভাঙোন হ'ব। সেই মই এটা কথা ক'ম, আমাৰ সকলো একত্ৰিত হৈ আছে আৰু একত্ৰিত হৈ থাকিব। যেতিয়া ২৬ৰ নিৰ্বাচন হ'ব তেতিয়া দেখিব প্ৰতিটো আমাৰ এলায়েন্স পাৰ্টনাৰে একত্ৰিত হৈ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিজেপি দলক ঠাই কৰি পেলাব। তিনি গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ একত্ৰিত হ'ব, নিশ্চিতভাৱে একত্ৰিত হ'ব আৰু একত্ৰিত হৈ আছে এই মুহূৰ্তলৈকে। চৰকাৰ গঠন কৰিব পাৰিব। নিশ্চিতভাৱে কৈছোঁ, আমি নিশ্চিতভাৱে আমি অসমবাসী ৰাইজৰ আশীৰ্বাদ আছে, অসমবাসী ৰাইজৰ কংগ্ৰেছ দলৰ ওপৰত বা এলায়েন্স পাৰ্টনাৰসকলৰ ওপৰত মৰম আছে, বিশ্বাস আছে, আস্থা আছে। তাৰ পৰা কৈছোঁ যে আজি এই মোৰ কথা নহয়, অসমৰ বিভিন্ন প্ৰান্তত ৰাইজৰ লগত আমি মত বিনিময় কৈছোঁ। এয়া ৰাইজৰ কথা, ৰাইজৰ পৰা সাহস লৈ আজি মই কৈছোঁ, ৰাইজৰ পৰা সমৰ্থন পাই কৈছোঁ যে ৰাইজে এইবাৰ কংগ্ৰেছ দলক হিয়া উজাৰি ভোট দিব। বহুখিনি সময় দিলে। সমষ্টিত প্ৰচাৰ চলোৱাৰ সময়ত আমিও ফিল্ডত থাকিম, লগ পাম। শুভেচ্ছা থাকিল। ধন্যবাদ।